My dear viewers and learners, মই আপোনালোকৰ কাৰণে আজি আৰু এখন লেসন প্ৰিপেয়াৰ কৰিছোঁ যেটো লেসন আসলতে ভয়েস চেঞ্জৰ ওপৰত ভয়েস চেঞ্জৰ বিষয়ে আমি আলোচনা কৰি আছিলোঁ ইম্পাৰেটিভ সেন্টেন্স আমাৰ হৈ গ'ল নৰ্মেল খিনি আমাৰ হৈ গ'ল আজি মই আলোচনা কৰিব বিচাৰিছোঁ ইন্টাৰোগেটিভ সেন্টেন্স আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো আমাৰ ইন্টাৰেষ্টিং যিকোনো এক্সামত আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স আহে কিন্তু আমাৰ কনফিউজন হয় আমাৰ ভুল হৈ যায় আমাৰ গণ্ডগোল হৈ যায় মই আজি ট্ৰাই কৰিম আপোনালোকৰ হেই গণ্ডগোলখিনি বা যেখিনি কনফিউজন হেখিনি একদম ক্লিয়াৰ হ'ব আহকচোন আপোনালোকে মোৰ লগত আজি চাও কি কৰা যাব পাৰে ইন্টাৰোগেটিভ লৈ প্লে আজি আমি আলোচনা কৰিম ইন্টাৰোগেটিভ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স ইন্টাৰোগেটিভ বুলিলে আমি কি বুজি পাওঁ ইন্টাৰোগেটিভ মানে হল কোৱেশ্চন ইন্টাৰোগেটিভ মানে হল প্ৰশ্ন আমি চিনি পাম কেনেকুৱা কে যে এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আমি জানিম আমি দেখিম যদি সেন্টেন্সৰ শেষত কোৱেশ্চন মাৰ্ক থাকে বা প্ৰশ্নবোধক চিন থাকে সাইন অফ কোৱেশ্চন তেতিয়াহলে ডেফিনেটলি আমি আসলতে জানিম এটো ইন্টাৰোগেটিভ সেন্টেন্সে হয় গতিকে আহক ইন্টাৰোগেটিভ সেন্টেন্স বিলাক আমি কেনেকৈ এক্টিভৰ পৰা পেসিভ কৰো যদি আমি উদাহৰণ লওঁ তেতিয়াহলে আমি দেখিবলৈ পাওঁ যেনেকুৱা আমি ইন্টাৰোগেটিভ সেন্টেন্স আৰু এটা কথা ক'ব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স আমি দুই ধৰণে কৰিব পাৰো এটা হল আমাৰ হেল্পিং ভাৰ্বৰ সহায়ত আমি ইন্টাৰোগেটিভ কৰিব পাৰো আৰু এটা হল হেতু হল WH কোৱেশ্চন ওয়াৰ্ড মই প্ৰথমতে আহক আলোচনা কৰিম হেল্পিং ভাৰ্ব দি প্লে যিবিলাক ইন্টাৰোগেটিভ কৰা হয় হেবিলাকৰ বিষয়ে আলোচনা কৰিব চেষ্টা কৰিম চাওকচোন যেনেকুৱা ডু you see the man ইয়াতে কোৱেশ্চন দিয়া হৈছে এইটো আমি ইন্টাৰোগেটিভ কেনেকুৱাকৈ কৰিম ইন্টাৰোগেটিভ কৰাৰ আৰু কেইটামান ফৰ্মুলা আছে মই সেই বিষয়ত নিশ্চয় কৈ যাম এতিয়া আমি চাওক আমাৰ যেটো এক্টিভৰ পৰা পেসিভ কৰাৰ যেটো নিয়ম আছিল আমি উলিয়াই লম যেটো অবজেক্ট হয় আৰু সি এইটো আমাৰ ভাৰ্ব হয় আৰু ইউ টু আমাৰ সাবজেক্ট হয় এটো আমাৰ কোৱেশ্চনৰ কাৰণে ডু ধাৰ কৰি লৈ আহিব লগা হৈছে এতিয়া প্ৰথমতে যদি আমি অবজেক্ট টু সাবজেক্ট বনাও তেতিয়ালে চাব কি হ'ব দা ম্যান টেন্স টু কিহত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমাৰ কি হেল্পিং ভাৰ্বৰ দৰকাৰ হয় এম ইজ আৰ তো দা ম্যানৰ লগত কি হ'ব ডেফিনেটলি ইজ হ'ব গতিকে ইজ টু আমি প্ৰথমতে লগাই লৈছো ইজ তাৰ পিছত অবজেক্ট লগাই দিও দা তাৰ পিছত হল ম্যান ইজ দা ম্যান এই ভাৰ্বৰ থাৰ্ড ফৰ্ম দিব লাগিব সিন বাই কি হ'ব ইউ ইজ দা ম্যান সিন বাই ইউ কোৱেশ্চন মাৰ্ক দিলে হৈ গ'ল এইটো যদি আপোনালোকৰ পাজল লাগে তেতিয়াহলে এই সেন্টেন্সটো আপুনি কি কৰিব এফাৰ্মেটিভত লৈ ল'ব যেনেকুৱা ডু বাদ দিলে ইউ সি দা ম্যান এইটো তো আমি ইজিত কৰিব পাৰো মাত্ৰ এইটো কোৱেশ্চন কৰিবৰ কাৰণে আসলতে ডু ভাৰ্বটো ইয়াতে ধাৰ কৰি লোৱা হৈছে গতিকে ডু তো আমাৰ নোহোৱা কৰি দিলো আৰু ইজ কিয় আহিলে দা ম্যানৰ লগত ইজ আহিব কাৰণ আৰ নহয় কাৰণ যেটো সিঙ্গুলাৰ নাম্বাৰ ইয়াতে আমাৰ এমও নহয় যেটো আই থাকিলে এম হ'ব গতিকে কথাটো নিশ্চয় আপোনালোকৰ বুজি পাইছে ক্লিয়াৰ হৈছে এতিয়া আৰু দুই এটা এক্সাম্পল যদি আমি লওঁ এই বিষয়তে তেতিয়ালে আমাৰ কথাখিনি আৰু ক্লিয়াৰ হ'ব যেনেকুৱা did he eat rice প্ৰশ্নবোধক চিন দিলো এতিয়া আপুনি এটো পেসিভ কৰিব লাগে আলটিমেটলি এটো মনে মনে ধৰি লওক যে এটো কিহত আছে টেন্স টু কি তাৰমানে ডিড কিয় আহিছে পাস্ট ইনডিফিনিটত যেহেতু হেল্পিং ভাৰ্ব নাথাকে সেই কাৰণে কোৱেশ্চন বনাবৰ কাৰণে ডিড ধাৰ কৰি লোৱা হৈছে গতিকে এটো যদি আমি এফাৰ্মেটিভ ফৰ্মত দিওঁ তেতিয়া হ'ব হি এট ৰাইচ ভেৰি গুড তেতিয়াহলে এটো কিহত আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে গতিকে আমাৰ ইয়াতে এই ৰাইচ টু হল আমাৰ অবজেক্ট ইট টু হল আমাৰ ভাৰ্ব আৰু হি টু হল আমাৰ সাবজেক্ট গতিকে ৰাইচ আমি পাস্ট ইনডিফিনিট টেন্সত কি হেল্পিং ভাৰ্ব ধাৰ কৰো কি হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰো পেসিভ ভয়েসত ওয়াজ বা ওয়েৰ তো ৰাইচ আছে গতিকে ওয়াজ হ'ব ওয়াজ তাৰ পিছত লৈ হওক অবজেক্ট টু ৰাইচ হল তাৰ পিছত ইয়াৰ পাস্ট পাৰ্টিসিপল দিয়ক ইটেন
তাৰপিছত প্ৰিপজিশ্যন দিয়ক বাই এইটো গ'লে অবজেক্টৰ পিছত গ'লে কি হ'ব হিম হৈ গ'ল নে নাই নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে যদি আৰু দুই এটা এক্সাম্পল দিওঁ আৰু আপোনালোকৰ ক্লিয়াৰ হ'ব পৰীক্ষাত কিন্তু আপোনালোকে আহিবই has she sang a song এইটো এবাৰ আপুনি ভাবক এইটো সিধা কৰি লওক মনে মনে ভাবি লওক she has sang a song আমাৰ এফাৰ্মেটিভত গুচি গ'ল তেতিয়াহ'লে এইটো আমাৰ অবজেক্ট এইটো হ'ল আমাৰ ভাৰ্ব এইটো হ'ল আমাৰ সাবজেক্ট তো আমাৰ কি কৰিব লাগিব অবজেক্টটো আগত আনিব লাগিব কিন্তু অবজেক্টৰ লগত আমাৰ কি হেল্পিং ভাৰ্ব ব্যৱহাৰ হ'ব হেজ আছে না এ সং আছে সিঙ্গুলাৰ আছে গতিকে ইয়াতো হেজে হ'ব হেজ তাৰপিছত অবজেক্ট লৈ হওক এ সং তাৰপিছত ইয়াৰ পাষ্ট পাৰ্টিচিপল ইয়াতে পাষ্ট পাৰ্টিচিপল দিয়াই আছে কাৰণ পাৰফেক্ট টেন্সত পাষ্ট পাৰ্টিচিপলে থাকে হেজ এ সং সাং হেজ এ সং ইয়াতে এটা লাগিব যেটো কথা আপোনালোকে পাহৰি নাযাব বিন লাগিব কাৰণ প্ৰেজেন্ট পাৰফেক্টত যদি কোনো টেন্স থাকে এক্টিভ ভয়েসত হেইটো পাষ্ট পেসিভ ভয়েসত কৰিবলৈ হলে আমাৰ এটা বিন লাগে সেই বিনটো মই লগাইছো ইয়াৰ লগতো আপুনি বিন দিব পাৰে কিন্তু ইয়াত দিলে ভাল শুনা যায় হেকাৰণে দিছো মই হেজ এ সং বিন সাং প্ৰিপজিশন দিয়ক বাই শিৰ অবজেক্ট ফ্ৰম হ'ব হার কোশ্চেন মার্ক দি দিয়ক হৈ গ'ল নিশ্চয় আপোনালোকে কথাখিনি বুজি পাই আছে যদি আৰু দুই এটা এক্সাম্পল আমি লওঁ কাৰণ এক্সাম্পল যিমান দিয়া যাব সিমানে আমাৰ কনসেপচনটো ক্লিয়াৰ হ'ব আৰু মোৰ ইচ্ছাই হ'ল আৰু মোৰ উদ্দেশ্যটো হ'ল কনসেপচন ক্লিয়াৰ কৰা যদিও মোৰ অলপ পৰিশ্ৰম হৈ থাকক যেনেকুৱা was where যদি দিওঁ আমি ইয়াতে WERE were they playing cricket আপুনি এতিয়া চিন্তা কৰক যে এইটো কোনটো টেন্সত আছে were they playing cricket এটো সিধাকে পাই এফার্মেটিভত ভাবক they were playing cricket তা মানে past continuous tense past continuous tense এখন মনত ৰাখিব continuous being লাগিব লগে লগে ব্ৰেইনত আহিব লাগিব being লাগিব ঠিক আছে বাৰু জিয়া নহক প্ৰথমতে আমাৰ অবজেক্ট হল ক্ৰিকেট প্লেইং টু হল আমাৰ ভার্ব এটো আমাৰ ভার্ব এইটো হল আমাৰ সাবজেক্ট এতিয়া ক্ৰিকেট সিঙ্গেল হৈছে গতিকে was হ'ব না were হ'ব ডেফিনেটলি আপোনালোকে জানে was হ'ব was অবজেক্ট লৈ হওক ক্ৰিকেট কি লাগিব ভার্ব ওয়ান লগত আইএনজি থাকিলে বিং লাগিব বিং তাৰপিছত ভার্বৰ থাৰ্ড ফৰ্ম প্লেৰ কি হয় প্লেড তাৰপিছত প্ৰিপজিশন বাই তাৰপিছত কি হ'ব ইয়াৰ অবজেক্ট ফৰ্মটো হ'ব দেন একেবাৰে সহজত আপোনালোকক কৈছো হৈ গ'ল না নাই একদম ক্লিয়াৰ হৈছে না নাই ডেফিনেটলি আপোনালোকে কথাটো বুজি পাইছে এইবাৰ আৰু এটা যদি দিও যেনেকুৱা had Raju known me প্ৰশ্নবোধক চিন হল এতিয়া এইটো আমি পেসিভ ভয়েসত কৰিম যদি আমি এইটো এফার্মেটিভ ভাবো কি হ'ব ৰাজু has known me হল এইটো আমি এতিয়া কি কৰিম পেসিভত লব হলে এইটো আমাৰ অবজেক্ট আমি গম পাইছো এইটো আমাৰ ভার্ব এইটো আমাৰ সাবজেক্ট এইটো ইয়াৰ লগতে আছে হেল্পিং ভার্ব হিচাপে গতিকে আমি প্ৰথমতে ৰাজু কি হ'ব মি আছে গতিকে মিটো কি হ'ব আই হ'ব ডেফিনেটলি হ্যাভ হ'ব না হ্যাজ হ'ব আইৰ লগত কি হ'ব আইৰ লগত হ্যাভ হ'ব হ্যাভ তাৰপিছত অবজেক্ট আহিব মি সাবজেক্টৰ প্লেছত আহিলে আই হ'ব হ্যাভ আই তাৰপিছত আপুনি কি কৰিব ইয়াৰ ভাব 3 দিব লাগিব known have I known ইয়াতে এটা কি দিব লাগিব আপনি বিন দিব লাগিব পাস কিহত হলে এটা বিন লাগে মই কথাটো ক্লিয়াৰ কৰি দিও যে পারফেক্ট টেন্স বিলাক হলে হেতু পাস্টৰ হক প্ৰেজেন্টৰ হক have I been
known মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম লাগিব ইয়াতে দিয়াই আছে known এইবাৰ প্ৰিপজিশন কি হ'ব knownৰ লগত to হ'ব এইটো আপুনি নতুন কথা পাইছে কথাটো মনত ৰাখিব লাগিব কিছুমান এনেকুৱা আমাৰ ভাৰ্ব আছে যাৰ লগত no to হয় বা কেতিয়াবা with হয় কেতিয়াবা at হয় হেবিলাক বিষয় মই নেক্সট আৰু এটা ক্লাস কৰিম have I been known to কি হ'ব ৰাজু নামটো চেঞ্জ হৈ যাব নেকি নিশ্চয় না যায় ৰাজু সদায় ৰাজুয়ে থাকিব have I been known to ৰাজু কথাটো নিশ্চয় আপোনালোকৰ একদম ক্লিয়াৰ হৈছে এই যে হেল্পিং ভাৰ্ব থকাখিনিৰ কথা আপোনালোকক মই ক'লো মোৰ বধৰে আপোনালোকৰ এই কথাখিনি একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈছে এইবাৰ মই WH কোৱেশ্চন ওয়াৰ্ড যিবিলাক মানে WH কোৱেশ্চন ওয়াৰ্ড আপোনালোকক মই আলোচনা কৰিছিলো মোৰ আগৰ ভিডিঅ'ত আপোনালোকে পাৰিলে চাই ল'ব যে WH কোৱেশ্চন কোনবিলাক আৰু এবাৰ কওঁ যেনেকুৱা হোৱাট যেনেকুৱাকে হু যেনেকুৱাকে when যেনেকুৱাকে where যেনেকুৱাকে why যেনেকুৱাকে which যেনেকুৱাকে whom যেনেকুৱাকে how তাৰ যেনেকুৱাকে whose মুঠৰ ওপৰত নটা আমাৰ WH কোৱেশ্চন ওয়াৰ্ড আছে এইবিলাকক এই কাৰণে WH কোৱেশ্চন ওয়াৰ্ড কোৱা হয় কাৰণ প্ৰত্যেকটো চাব W আৰু H আছে W আৰু H আছে W আৰু H আছে দেখিছেনে এই কাৰণে ইহঁতক নাম দিছে W আৰু H ইয়াতে চাব ইয়াতে H আছে ইয়াতে W আছে তাৰ মানে আছে আৰু whose গতিকে এই WH কোৱেশ্চন বিলাক থকাৰ পিছত যদি আপোনাক এক্টিভৰ পৰা পেছিভ লৈ কৰিবলৈ দিয়ে তেতিয়াহলে মই আপোনালোকক শৰ্টকাট এটা ফৰ্মুলা মই কৈ দিব খুজিম যে WH কোৱেশ্চন ওয়াৰ্ডটো যেটো থাকিব হেতুৱে থাকিব মাত্ৰ এটাৰ বাহিৰে হুৰ বাহিৰে হুটো আমি কৰিব পাৰিম তাৰ পিছত হুৰ এটা এক্সট্ৰা নিয়ম মই কম আপোনালোকক গতিকে WH কোৱেশ্চন ওয়াৰ্ডটো যত থাকিব তাতেই থাকিব তাৰ পিছত আমি হেল্পিং ভাৰ্ব সাবজেক্ট অবজেক্ট যেনেকৈ কৰিব লাগে ফৰ্মুলা যেনেকৈ কৈছে যেনেকৈ মই আগতে আপোনালোকক কৈছো কি কৰিব লাগে সেই কথাখিনি আমি কৰিব লাগিব নিশ্চয় কথাখিনি আমাৰ মনত ৰাখিব লাগিলে এটা স্ক্ৰিনশ্বট মাৰি লৈ থৈ দিব পাৰে WH কোৱেশ্চন ওয়াৰ্ড কেটা লৈ পেলাই এতিয়া WH কোৱেশ্চন ওয়াৰ্ডৰ বেলিকা সাবচোন কেনেকুৱাকৈ মই কৰিবৰ চেষ্টা কৰিম যেনেকুৱা what do you want এইটো কোৱেশ্চন আছে এতিয়া আমি এইটো পেছিভ কৰিব লাগে পেছিভ কৰিলে আমি এটা কি কৰিব লাগিব আপুনি চিন্তা কৰিব what দিলে আলটিমেটলি ইয়াতে কি হ'ব is আহিব what is কিয় is আহিব WH কোৱেশ্চনৰ পিছত আকৌ হেল্পিং ভাৰ্ব দিলে হেতু আমাৰ আকৌ কোৱেশ্চন হৈ যায় what is wanted ভাৰ্ব থাৰ্ড ফৰ্ম দিছে ইয়াৰ ভাৰ্বৰে by সাবজেক্ট কি আছে ইউ আছে ইউ লগাই দিব হৈ গ'লনে what do you want what is wanted by you ঠিক তেনেকুৱাকৈ আৰু যদি আপোনাৰ কৰিব যে why did the teacher why did the teacher teach us এতিয়া আপনি চাওক কিয় আমাক শিক্ষকে শিকাইছিলে ইয়াতে কি কৰিছে ইয়াতে us টু হল আমাৰ অবজেক্ট teach টু হল আমাৰ ভাৰ্ব the teacher টু হল আমাৰ সাবজেক্ট এতিয়া আমি হোৱাটৰ ঠাইত হোৱাট থুয়ে দিম হোৱাটৰ ঠাইত হোৱাটে বহিব হোৱাট এতিয়া কি আছে us আছে এই আসটোক আপনি কি কৰিব আসটোৰ বেলেগে আপনি কি হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব কাৰণ এটো পাষ্ট ইনডিফিনিটত আছে গতিকে আপনি কি কৰিব লাগিব what where what where what where we taught what were we taught তাৰ পিছত by preposition by the teacher by the teacher what were we taught by the teacher definitely আপোনালোকে কথাটো
বুজি পাইছে এতিয়া আৰু দুই এটা এক্সাম্পল ললে হয়তো আপোনালোকৰ একদম ক্লিয়াৰ হৈ যাব মই ক্লিয়াৰ কৰিবৰ কাৰণে আজি ক্লাছটো ৰেডি কৰিছো আপোনালোকে হুইচ পেন ইজ হুইচ পেন ইউ এতিয়া আপুনি চিন্তা কৰক হুইচৰ ঠাইত হুইচ ৰাখি থৈ দিয়ক হুইচ তাৰ পিছত আপুনি বিচাৰি যাওক এইটো অবজেক্ট এইটো আমাৰ কি এইটো আমাৰ ভাৰ্ব এইটো হল আমাৰ সাবজেক্ট তেতিয়ালে কি হ'ব ইউ হুইচ পেন ইজ কি হ'ব বাইং বাই হুইচ পেন ইজ বাইং তো নহ'ব এইটো কি হ'ব কওকচোন ইজ বট বাই ইউ দেখিছেনে হুইচৰ ঠাইত হুইচে থাকিল আৰু আমাৰ সেন্টেন্সটো হৈ গ'ল এতিয়া আৰু এটা এক্সাম্পল যদি আপোনালোকক দি পেলাই ক্লিয়াৰ কৰিব খোজো হেইটো সেন্টেন্সটো এনেকুৱা যদি হয় হাউ has she done it তাই এইটো কেনেকুৱাকে কৰিলে এইটো চাওক হাউৰ ঠাইত হাউ থৈ দিয়ক তাৰপিছত এইটো হল আমাৰ অবজেক্ট এইটো হল আমাৰ সাবজেক্ট এইটো হল আমাৰ ভাৰ্ব এইটো হল আমাৰ ভাৰ্বৰ হেল্পিং ভাৰ্ব তেতিয়াহ'লে আপুনি চিন্তা কৰক ইট আছে হাউ হেজ আল্টিমেটলি ইটৰ হেল্পিং ভাৰ্বটো কি হ'ব হেজে হ'ব হাউ হেজ তাৰপিছত কি হ'ব ইট আহিব না নাই এইটো কিহত আছে প্ৰেজেন্ট পাৰফেক্টত আছে এতে বিন লাগিব হাউ হেজ ইট বিন তাৰপিছত ডান তো দিয়াই আছে ডান বাই কি হ'ব সি থাকিলে হার হ'ব নিশ্চয় আপোনালোকে কথাটো ক্লিয়াৰ হ'ব পাৰিছে যে আসলতে এনেকুৱাকে আমাৰ কোশ্চেন থকা সেন্টেন্স হু ডিড build the Taj Mahal এতিয়া এটো কিন্তু আপোনাক আনসার বিচৰা নাই যে আপনি আনসারটো করলে নহব যে এটো শাহজাহানে বনাইছে এটো মাক পেসিভ কৰিবলৈ দিছে এতিয়া যদি হু থাকে তেতিয়াহলে আপোনাক এটা শর্ট ফর্মুলা লগাই লব বাইটো আগত লৈ আহিব হু থাকিলে আমি বাইটো আগত লৈ আহিম বাই whom দিব লাগিব by whom কি হ'ব was হ'ব যেহেতু past indefinite আছে was built ইয়াৰ কি দিব লাগিব থাৰ্ড ফৰ্ম দিব লাগিব buildৰ থাৰ্ড ফৰ্ম built by whom was built the কি Taj Mahal হইছেনে আপোনালোকে বুজি পাইছেনে কথাটো ডেফিনেটলি বুজি পাইছে তাৰ পিছত আৰু এটা has written the novel এখন নভেল কোনে লিখিছে এতিয়া আপনি হু আছে মানে কি দিব লাগিব by whom the has দিয়ক by whom has the novel তাৰপিছত দিব লাগিব been written নিশ্চয় আপোনালোকে কথাটো একদম ক্লিয়াৰ ভাৱে বুজি পাইছে গতিকে এনেকুৱাকে আপোনালোকৰ এক্সামত আহিবই আৰু আপোনালোকে এনেকুৱাকে তাৰ আনসাৰ কৰিব লাগিব মোৰ বোধেৰে আপোনালোকৰ কনসেপচন ক্লিয়াৰ হৈছে ডেফিনেটলি যদি ভাল লাগিছে লাইক কৰিব যদি ইচ্ছা যায় সাবস্ক্ৰাইব কৰিব যদি ইচ্ছা যায় মোৰ দৰে আৰু দুই এজনে দেখক বা মোৰ নিচিনা উপকৃত হওক তেতিয়াহলে আপোনালোকে শেয়াৰো কৰিব পাৰে আৰু কিবা বুজি নাপালে মোক কমেন্ট জনাই দিলে মই নিশ্চয় চেষ্টা কৰিম আপোনালোকক উত্তৰটো দিবলৈ আজিলৈ আহিছো ধন্যবাদ